ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তে জামুগুৰি হাটত অঘটন আক্ৰমণৰ বলি হ'ল ভূপেন বৰা বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থকৰ মাজত সংঘাত অসমত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ আজি চতুৰ্থটো দিনত ইটানগৰৰ পৰা কলিয়াবৰলৈ আহি থকাৰ সময়তে জামুগুৰি হাটত ঘটিল অঘটন জামুগুৰি হাটত আক্ৰমণৰ বলি হ'ব লগা হ'ল এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তে বিজেপি কংগ্ৰেছৰ সমৰ্থকৰ মাজত লাগিল সংঘাত ভূপেন বৰাই পৰিস্থিতি চম্ভালিবলৈ যোৱাৰ সময়তে আক্ৰমণৰ বলি হৈ আহত হ'ল ভূপেন বৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশৰ গাড়ীটো আক্ৰমণৰ অভিযোগ কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এই সন্দৰ্ভত সামাজিক মাধ্যমত পোষ্ট দিয়াৰ পাছতেই সামাজিক মাধ্যমতে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইফালে কলিয়াবৰৰ পৰা ৰাহুল গান্ধী নগাঁৱত উপস্থিত হোৱাৰ পাছতেই কলা পতাকা প্ৰদৰ্শন কৰে একাংশই ৰাহুল গান্ধী গো বেক ধ্বনি দি উত্তপ্ত কৰি তোলে পৰিস্থিতি উল্লেখযোগ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই মাজুলী ভ্ৰমণ কৰি যোৱাকালি গোগামুখ লখিমপুৰ হৈ ইটানগৰত প্ৰৱেশ কৰে ইয়াৰ পাছতেই ইটানগৰৰ পৰা পুৱা যাত্ৰা কৰি আজি আহি উপস্থিত হয় কলিয়াবৰত কাইলৈ বটদ্ৰৱা দৰ্শন কৰাৰ কথা আছিল যদিও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে বটদ্ৰৱা থানত প্ৰৱেশক বাধা প্ৰদান কৰা হয় ৰাহুল গান্ধীক অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক